বন্ধু বান্ধৱীসকল, আপোনালোকৰ কমেণ্টবোৰ চাই ভাল লাগিছে। মোৰ একোটা টপিক আপোনালোকৰ লগত আলোচনা কৰিবলৈ পাওঁ, ভাল লাগে। এগৰাকীয়ে মোৰ নাগেৰা বজাৰৰ ওপৰত মানে এগৰাকীয়ে কৈছে কি, আপুনি এই মানে ভগৱানক হেৰি নকৰে কাৰণে, মানে এইবোৰ নেমানে কাৰণে আপোনাৰ ঘৰত বেমাৰ আজাৰ নুগুচে। এজন 70 বছৰীয়া মানুহৰ বেমাৰ নোহোৱাকৈ থাকেনে বাৰু? 70 বছৰ কোন মানুহৰ বেমাৰ নোহোৱা থাকে? বয়সৰ লগে লগে আজি আমিও 70 বছৰ হ'লে বেমাৰত ভুগিম। সকলোৱে বয়সৰ লগে লগে বেমাৰে আৱৰি ধৰে। আৰু তেখেত যিগৰাকীয়ে কৈছে, তেখেত বা কিমান দিন জীয়াই থাকে তেখেতে জানেনে? আজিকালি যি বেমাৰ ওলাইছে, এই প্ৰেছাৰ ষ্ট্ৰ'ক, কিডনী ফেইল, হাৰ্ট এটেক, কোন মুহূৰ্তত কেতিয়া মৰে ক'ব পাৰিবনে বাৰু? মই আগতেও এদিন এই টপিকটোৰ ওপৰত কওঁ বুলি ভাবিছিলোঁ। আপোনাৰ যদি কোনোবাই বেয়া পায় নহয়, আপোনাৰ ঘৰত যদি কাৰোবাৰ কিবা অসুখ বিসুখ হৈছে বা আপোনাৰ হাজবেণ্ড ঢুকাইছে, তেতিয়া খুব ক'ব, তাই এনেই গিৰিয়েকটো ঢুকোৱা নাই নহয়, তাইৰ ঘৰত এনেই ল'ৰা ছোৱালী এনেকুৱা হোৱা নাই নহয়, এইটো কথা ক'বই আৰু মানে। বা নিজৰ বা কি হ'ব পিছৰ সময়ছোৱাত, সেইটো কথা চিন্তা নকৰে। কিজানি মোৰো পিছৰ সময়ছোৱাত এইটোৱে হয়, নাভাবে। নিজে সদায় এনেকৈয়ে থাকিম বুলি ভাবে মানুহে। আৰু মোৰ ঘৰত মোৰ মিষ্টাৰ 70 বছৰ হৈছে, বেমাৰ আজাৰ হ'বই আৰু। এতিয়া ডায়েলিচিছ কৰি থাকিম, ধুনীয়াকৈ খাব ব'ব, জীয়াই থাকিব। মানুহ 30-40 বছৰ পৰ্যন্ত ডায়েলিচিছ কৰি জীয়াই থাকে। তেতিয়াহ'লে আৰু মোৰ এই কলিজাজনী, মই আহিলোঁ সোনকালে, মিষ্টাৰে অকণমান শুই দিলে কাৰণে আমি ভাত খোৱা নাই। তাইক আগতে ভাত দি দিছোঁ, বোলো তুমি খাই শুই থাকাগৈ। তাই খাই আছে আগে আগে, আৰু আমি অকণমান পিছত খাম। এইজনী হাঁহিছে, তাই আৰু এইজনী আমাৰ বৰ মৰমৰ, দেউতাকৰ বৰ মৰমৰ। কলিজা নামটো দেউতাকেই দিছে। এই কলিজাৰ নিচিনা ল'ৰা ছোৱালী গুৱাহাটীখনত ভৰি আছে, স্কুলেই স্কুল। তেনেকুৱা ল'ৰা ছোৱালী স্কুলে। মোৰ যেনিবা তেনেকুৱা নহয়, তাইক কোনো লাগি থাকিব নালাগে, নিজে চব কাম নিজৰ কৰি স্কুললৈ ওলাই যাব পাৰে, মই লাগি থাকিব নালাগে। আৰু এটা কথা, মোৰ কলিজা যেনিবা এনেকুৱা কাৰণে এই অৱস্থা, কিন্তু বহুত মানুহৰ ঘৰত ভাৰী ছোৱালী, ধুনীয়া ছোৱালী, পঢ়া শুনা চাকৰি কৰা ছোৱালী, বিয়া বাৰু নহয় ঘৰতে বুঢ়ী হৈ আছে। কত ছোৱালী নপঢ়া নুশুনাও আছে, পঢ়া শুনা চাকৰি কৰা ছোৱালীও, ধুনীয়া ছোৱালী, বিয়া বাৰু নহয় ঘৰতে পচি আছে। আৰু কত বিয়া হৈ আহি মাকৰ ঘৰত পচি আছে। তেতিয়াহ'লে সেইবোৰ কি হ'ব? মানুহে পটকৈ কথা এটা কৈ দিয়ে, সেইবিলাক ছোৱালী নিয়া নাই কি হ'ব? থাকিব। মোৰ কলিজাৰ কাৰণে মোৰ কি চিন্তা? কলিজাই, আমি মাক বাপেক মৰি গ'লেও 40-50 হাজাৰ টকা পেঞ্চন পাব। গতিকে কি চিন্তা? মই এইবিলাক চিন্তা নকৰোঁ কোনোদিন। আপোনালোকেহে চিন্তা কৰিছে। এতিয়া প্ৰভুক ডায়েলিচিছ কৰি থাকিম, ধুনীয়া প্ৰটিনজাতীয় খাদ্য খুৱাই থাকিম, নিজে ইমান টকা পেঞ্চন পায়, 70-80 হাজাৰ টকা খুৱাই থাকিব। এতিয়া মই পাওঁ 60 হাজাৰ টকা পেঞ্চন, গতিকে মোৰ ছোৱালীয়েও পাব, খাই থাকিব। ভগৱানে সেইখিনি দিছে নহয়। কৈছোঁ আৰু, ক'ব নলগীয়া কথা কৈছোঁ। এইবোৰ মানে আপোনালোকেও ক'বলৈ বাধ্য কৰিছে। আমাৰ ঘৰখনৰ ল'ৰা ছোৱালীক গোটেই গাঁৱৰ অঞ্চলৰ মানুহে ভাল পায়। আমি মানে পঢ়া শুনা চাকৰি কৰা হৈও মানুহক খুব মানে ৰাস্তাৰ পৰা চিঞৰি মাতোঁ, আহ আহ আহ, চবেই আচৰিত হয়, ভাল পায়। মোৰ মিষ্টাৰে মোক যেতিয়া বিয়া পাতি ঘৰলৈ গৈছিল, ৰাস্তাত মানুহবোৰে ধৰি গৈছিলে, আমাক ৰাস্তাৰ পৰা চিঞৰি হহুৱা মানুহজনী, ছোৱালীজনীক আপুনি লৈ গ'ল, আমি এতিয়া হাঁহি এটা মাৰিবলৈও নাপাওঁ, এনেকৈ কয়। ৰাস্তাৰ পৰা আমাক চকলেট দলিয়াই থৈ যায়, চানা দি থৈ যায়। আমাৰ মিষ্টাৰে শুনি, মোৰ মিষ্টাৰে আচৰিত হৈছিল। বাৰু যাৰ যেনেকৈ ক'বলগীয়া আছে ক'বই আৰু। ভাল লাগিছে কিন্তু দেই, এইকেইদিন মোৰ আপোনালোকে কমেণ্টবোৰ দিওঁতে। আৰু গোটেই ফেচবুকটোত কেৱল জুবিনৰ গান, ৰাস্তাই মোবাইলে চব হাতে জুবিনৰ গান। মই গাওঁতে কিয় বাৰু আপোনালোকৰ গা ফাটিল কওকচোন? আপোনালোকে মোক বুঢ়ী বুলি কয়, মই কিন্তু মোৰ মনত মই বুঢ়ী বুলি নাভাবোঁ। মোৰ বন্ধুবিলাক চব সৰু ছোৱালী, মই সেইবিলাকৰ লগতহে মোৰ বন্ধু। মোৰ সমনীয়া মানুহৰ লগত মোৰ বন্ধু নহয়। আৰু আপোনালোককো কৈছোঁ, সদায় সৰু মানুহৰ লগত বন্ধু পাতিব, তেতিয়া আপোনাৰ মনটো সদায় সৰু লাগি থাকিব। মোৰ মনটো সেইকাৰণে এতিয়াও মোৰ সৰু ছোৱালী যেন লাগি থাকে। বিহু মাৰিছোঁ কত মঞ্চত, জেং বিহু মাৰিছোঁ,
ঘৰততো নাচিয়ে থাকোঁ। আপোনালোকে ভাবে মই এনেই নাচে নহয়, এনেই নাচি থাকোঁ মই। এইটো এটা ডাঙৰ এক্সাৰচাইজ, আপোনালোকক কৈছোঁ, নাচি থাকিব। ৰাখিছোঁ বন্ধু বান্ধৱীসকল, শুভৰাত্ৰি। এই ডায়েলিচিছৰ পৰা আহি আপোনালোকৰ কমেণ্টটো পঢ়ি চাই পেলাই মই বোলো ৰিপ্লাইটো দিওঁ ভাত খোৱাৰ আগতে। ভাল লাগিছে দেই, এনেকৈ ৰিপ্লাইবিলাক দিব, দিহা পৰামৰ্শ দিব, বহুত ভাল লাগিছে। মই জুবিনৰ গান এতিয়া মই ননচা হ'লোঁ আপোনালোকৰ উৎপাতৰ কোবত। চবেই হাতে হাতে নাচ, যিমান ফেচবুকত নাচ বাগ কৰি আছে চব জুবিনৰ। মই গোৱাৰ কাৰণে আপোনালোকৰ চকু পানী কিয় ইমান ওলাল? মই জুবিনৰ স্মৃতি সুমৰি গাইছোঁ, দুখতে তাক সুমৰিছোঁ আচলতে। আৰু আপোনালোকে বেয়া লাগিল, আৰু সেইটো কথা কিন্তু মোৰ বেয়া লাগিল। বাৰু ৰাখিছোঁ, আপোনালোক সকলো ভালে কুশলে থাকক, কাৰো বেমাৰ আজাৰ নহওক মোৰ দৰে। সকলোলৈ শুভ ৰাত্ৰি।